এই আজৰাইল আপুনি কৈছিল যে 7 দিন পিছত মোৰ উম্মতৰ পৰা এজন ব্যক্তি ইন্তিকাল কৰিব, কিন্তু সেই ব্যক্তিজন এতিয়ালৈ জীয়াই আছে। ইয়াৰ কাৰণটো কি? আমি সকলোৱে জানো যে মৃত্যুক কেতিয়াও এৰাই চলিব নোৱাৰিম, কিন্তু আপুনি ভাবে নেকি যে মৃত্যুৰ দিনটোক সলনি কৰিব পৰা কোনো হট কৰ্ম আছে বুলি? এদিন হযৰত দাউদ আলাইহিস সালামৰ ওচৰত আজৰাইল আলাইহিস সালাম আহিল আৰু ক'লে যে আপোনাৰ উম্মতৰ অমুক ব্যক্তি 7 দিন পিছত ইন্তিকাল কৰিব। এই কথাটি কৈ হযৰত আজৰাইল আলাইহিস সালাম উভতি গ'লে। আকৌ 2 বছৰ পিছত যেতিয়া আজৰাইল আলাইহিস সালামে আকৌ দাউদ আলাইহিস সালামৰ ওচৰত আহিলে, তেতিয়া দাউদ আলাইহিস সালামে প্ৰশ্ন কৰিলে যে হে আজৰাইল, আপুনি কৈছিল যে 7 দিন পিছত মোৰ উম্মতৰ পৰা এজন ব্যক্তি ইন্তিকাল কৰিব, কিন্তু সেই ব্যক্তিজন এতিয়ালৈ জীয়াই আছে। ইয়াৰ কাৰণটো কি? তেতিয়া আজৰাইল আলাইহিস সালামে উত্তৰ দিছিল, আপোনাৰ উম্মতৰ সেই ব্যক্তিজনে আত্মীয় স্বজনৰ লগত সম্পৰ্ক ভাঙি পেলাইছিল, কিন্তু যেতিয়া আকৌ সম্পৰ্কটো নতুনকৈ গঢ়ি উঠাইছিল, সেই আমলটোৰ ওপৰত আল্লাহ সুবহানাহু ওয়া তাআলা সন্তুষ্ট হৈছিল, যাৰ ফলত তেখেতৰ আয়ু আৰু 20 বছৰলৈ আল্লাহ সুবহানাহু ওয়া তাআলাই বঢ়াই দিছে। সেইবাবে আমি কোন আমলৰ জৰিয়তে আমাৰ জীৱনৰ আয়ু আমি বঢ়াব পাৰিম সেইটো আমি নাজানো। সেইবাবে সকলো সময়তে আত্মীয় স্বজনৰ লগত সম্পৰ্ক বজাই ৰখা অত্যন্ত জৰুৰী।